হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে আৰু সুন্দৰ বিশ্ৰাম দিন ঈশ্বৰে আমাক দিয়াৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক সদায় দিন আমি ঈশ্বৰৰ পবিত্ৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিও আহক এটা ঈশ্বৰৰ বাক্য আমি পঢ়োঁ। আজিৰ বাক্য আমি লৈছোঁ কলচীয়া 1:23 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, সেয়ে হ'লেও আকাশ মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত হোৱা যি সুবাৰ্তা তোমালোকে শুনিলা, আৰু মই পৌল যিহৰ পৰিচাৰক হ'লোঁ, সেই সুবাৰ্তাৰ পৰা উৎপন্ন হোৱা আশাৰ পৰা লৰোৱা নহয়, বিশ্বাসতে মূল ধৰি থিৰ হৈ থাকিলেহে তোমালোকক সেইদৰে উপস্থিত কৰিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ। বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই কৈছে যে যিহৰ মানে আকাশমণ্ডলৰ যিটো তলত, আকাশমণ্ডলৰ তলত গছ গছনি, জীৱ জন্তু, পানী, শিল আদি এই সকলো গোটেই সৃষ্টিৰ প্ৰচাৰিত হোৱা যি সুবাৰ্তা তোমালোকে শুনিলা। আমি শুনিছোঁ যে ঈশ্বৰে জীৱ জন্তু, গছ গছনি, চৰাই চিৰিকটি এই সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিলে। আৰু বাক্যই কৈ আছে, আৰু মই পৌল যিহৰ পৰিচাৰক হ'লোঁ কৈছে। পাচনি পৌলে কিহৰ পৰিচাৰক হ'ল? যীশুখ্ৰীষ্টৰ সুবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ নিজে পৰিচৰ্যাত লিপ্ত হৈ আছিল। যীশুখ্ৰীষ্ট আমাৰ কাৰণে বলি হ'লে, 3 দিনত জি উঠিলে, আৰু যিমানবিলাক সৃষ্ট বস্তু, গছ গছনি, মাছ কাছ, পাহাৰ পৰ্বত, এই সকলোবিলাক ঈশ্বৰৰ মুখৰ পৰা উলিয়াই বাক্য, আৰু তেওঁ সকলোবোৰ নিজৰ মুখেৰে সৃষ্টি কৰিলে। সেইকাৰণে পাচনি পৌলে এইটোৱে সুবাৰ্তা পৰিচাৰক হ'ল বুলি ইয়াতে কৈ আছে। সেই সুবাৰ্তাৰ পৰা উৎপন্ন হোৱা আশাৰ পৰা লৰোৱা নহয় বুলি কৈছে। যিটো সুবাৰ্তা আমি পালোঁ, যীশুখ্ৰীষ্টই আমাৰ কাৰণে মৰিলে, যীশুখ্ৰীষ্টই পুনৰাই জি উঠিলে 3 দিনত, আৰু এতিয়া তেওঁৰ শৰীৰে সৈতে ঈশ্বৰৰ সোঁহাতে বহি আছে। আমেন। সেই সুবাৰ্তাত আমি যদি থিৰ হৈ থাকোঁ, সেই বিশ্বাসত, সেই সুবাৰ্তাৰ ওপৰত যিটো উৎপন্ন হোৱা যিটো আশা, সেই আশাটোৰ ওপৰত যদি আমি লৰচৰ নহয় পেলাই বিশ্বাসত যদি আমি থাকোঁ, এই বিশ্বাসৰ মূলত ধৰি যদি থিৰে হৈ থাকোঁ, তেতিয়াই আমাক খ্ৰীষ্টৰ লগত উপস্থিত কৰাব, যিটো বিচাৰৰ দিনত আমাৰ নামটো লোৱা যাব। যদি আমি সেই বিশ্বাসত স্থিৰ নাথাকোঁ, ধলং ফলং হৈ যাওঁ, খ্ৰীষ্টক যদি স্বীকাৰ নকৰোঁ, খ্ৰীষ্টই যিটো ক্ৰুচত মৰিলে, সেই মৰাটো যদি আমি ভেলুৱে নুবুজোঁ, অৰ্থই নুবুজোঁ, আমি যদি লৰং ফৰং হৈ যাওঁ বিশ্বাসৰ পৰা, তেনেহ'লে খ্ৰীষ্টৰ লগত আমাক সেই ঠাইত উপস্থিত কৰোৱা নাযাব। আমি বিশ্বাসত স্থিৰ হৈ থাকিলেহে আমাক সেই বিশ্বাসত স্থিৰ কৰা যাব, উপস্থিত কৰা যাব আমাক। আমেন। যেতিয়া যীশু আহিব, যেতিয়া আমাক ৰেপচাৰত লৈ যাব, কোনটো বিশ্বাসে লৈ যাব? যিটো যীশুখ্ৰীষ্টৰ তেজ আমি গ্ৰহণ কৰোঁ, তেওঁৰ মাংস আৰু তেজ, প্ৰভু ভোজ, সেই যীশুখ্ৰীষ্টৰ তেজ আৰু মাংসই আমাক সাক্ষী দিব। সেই বিশ্বাসে আমাক উঠাই নিব, চকুৰ একটি লগত আমি ৰূপান্তৰিত হৈ যাম। সেই বিশ্বাসে প্ৰভুৰ ওচৰত আমাক উপস্থিত কৰাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেই বিশ্বাসীবিলাকৰ কাৰণে নাহে, তেওঁ বিশ্বাসত থকা ব্যক্তিবিলাকৰ কাৰণে, যিবিলাকে বিশ্বাসত আছে। বিশ্বাসীটো বহুত আছে, যীশুখ্ৰীষ্টৰ নামত সকলোৱে বিশ্বাস কৰে, কিন্তু বিশ্বাসত লাগি থাকিব লাগিব।
নিৰন্তৰে প্ৰাৰ্থনা কৰি লাগি থাকিব লাগিব। তেওঁৰ বাক্যত স্তুতি আৰাধনাত প্ৰভুৰ সম্বন্ধ যীশুৰ লগত সম্পৰ্ক দিনে প্ৰতিদিনে থাকিব লাগিব। এই বিশ্বাসত লাগি থকা ব্যক্তিসকলেহে ঈশ্বৰৰ ওচৰত সেই শেষৰ দিনা উপস্থিত হ'ব পাৰিব। বাক্যই এইটোৱে আমাক বুজাব খুজি আছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সঁচাকৈ অকল আমি প্ৰাৰ্থনা কৰোঁ যাতে সেই বিশ্বাসটো সদায় যাতে আমাৰ স্থিৰ হৈ থাকে, সেই বিশ্বাসত যাতে আমি লৰচৰ নোহোৱা হয় স্থিৰ থাকোঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদ যোগ্য, প্ৰশংসাৰ যোগ্য, তুমি দয়ালু ঈশ্বৰ, কৃপালু ঈশ্বৰ। প্ৰভু যদি বিশ্বাস তুমি আমাক দিলা, সেই বিশ্বাসত যাতে স্থিৰ থাকিব পাৰোঁ, পবিত্ৰ আত্মা তুমি সহায় কৰিবা। যাতে আমি লৰফৰ নহওঁ, যাতে আমি কোনো পধ্যেও সোঁফালে বা বাওঁফালে আমি ঘূৰি নাচাওঁ। যি বিশ্বাসত পালোঁ তোমাক, সেই বিশ্বাসত যাতে স্থিৰ থাকিব কাৰণে আমাক ধৈৰ্য দিয়া, মন দিয়া, চিৰ শৈশৱতা দিয়া। ধন্যবাদ প্ৰভু। আজি এই বিশ্ৰাম দিনটো তোমাৰ হাতত সমৰ্পণ কৰি সকলো যাচনা নাচৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।